আজি আমি জখলাবন্ধা অনুষ্ঠিত কলিয়াবৰ অসামৰিক মহকুমা চিকিৎসালয়ত নতুনকৈ স্কেন মেচিন স্থাপন কৰি আৰম্ভ কৰা হ'ল আৰু আজিৰ পৰা এইটো 24 ঘণ্টা ধৰি এই চিটি স্কেন চলিব আৰু আমি দেখিছোঁ যে ইয়াৰ দ্বাৰা আমাৰ যিসকল জৰুৰীকালীন ৰোগী তেওঁলোকৰ চিটি স্কেনৰ কাৰণে আমাৰ বহুত দূৰলৈ যাব লগা হয়, তেজপুৰ নগাঁও। গতিকে সেইটোৰ ক্ষেত্ৰত বহুত ৰোগী সম্ভাৱ্য সংকটৰ পৰা ৰেহাই পাব আৰু চিকিৎসাও খৰতকীয়া হ'ব। ইয়াৰ উপৰিও আজি এখন আমাৰ স্বৰ্গৰথ আৰম্ভ কৰা হৈছে আৰু জখলাবন্ধা চিকিৎসালয় পৰিচালনা সমিতিয়ে পৰিচালনা কৰিব। এইখন বিধায়কৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে। আমি তাৰ লগতে আৰু এটা অভাৱ আছিল পোষ্টমৰ্টম কৰা, সেইটো নগাঁও যাব লগা হয়। তাৰ কাৰণে উলনি চিকিৎসালয়ত আমি ইতিমধ্যে গৃহ নিৰ্মাণ কৰিলোঁ, অতি সোনকালে সেইটো আৰম্ভ হ'ব। আৰম্ভ হ'লে বহুখিনি কথা আমাৰ জিলাৰ হেডকোৱাৰ্টাৰলৈ নোযোৱাকৈ ইয়াতে কামখিনি সমাপ্ত হ'ব বুলি আমি ভাবিছোঁ। আৰু যেতিয়া আমাৰ মহকুমা চিকিৎসালয়খন আমি জিলা চিকিৎসালয় স্থাপন কৰি আছোঁ, নিৰ্মাণ কাৰ্য দেখিছে হৈ আছে, তাৰপিছত ই এটা পূৰ্ণ পৰ্যায়ৰ ডিষ্ট্ৰিক্ট হস্পিটাললৈ ৰূপান্তৰ হ'ব।